নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। নিজৰ জিলাতে চাকৰি মুকলি কৰিলে ইয়াৰ শিক্ষাগত যিটো অৰ্হতা আৰু বয়সৰ সময়সীমা গোটেইখিনি কৈ দিম আপোনালোকৰ, আৰু কোন কোন বিভাগত কেইটা পদ মুকলি হৈছে গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আবেদন চলি আছে, সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে আহি গ'ল, এইটো ভাল খবৰ হয়। অসমৰ সকলো ল'ৰা ছোৱালী সেইটো আবেদন কৰিব পাৰিব। নিজৰ জিলাতে অথবা নিজৰ অঞ্চলতে সেইটো চাকৰি পাব পাৰিব। ভিডিঅ'টো সেইটো সম্পূৰ্ণকৈ চাই থাকিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। হ'ব, এতিয়া চাই থাকক। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ফ্লিপকাৰ্টৰ ফালৰ পৰা কেইবাহাজাৰ পদ মুকলি কৰিছে। অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব। কোনে কোনে এপ্লাই কৰিব আৰু ক'ত এপ্লাই কৰিব আৰু কেনেকৈ এপ্লাই কৰিব লাগে আৰু শিক্ষাগত যিটো অৰ্হতা আৰু বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত আছে ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট 2025। ফ্লিপকাৰ্ট ফালৰ পৰা মানে কেইবাহাজাৰ, ইয়াত আছে 4,600 প্লাছ ভেকেঞ্চি আছে। 2025 ডিচেম্বৰৰ ফালত ইয়াত মানে এপ্লাই ষ্টাৰ্ট হৈছে। এতিয়ালৈকে এপ্লাই চলি আছে। আপোনালোকে এতিয়াও এপ্লাই কৰিব পাৰিব। ফ্লিপকাৰ্ট ৱাৰ্ক আৰু কিমান তাৰিখলৈকে মানে আবেদন কৰিব পাৰিব গোটেইখিনি আপোনালোকক কৈ দিম। ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। ফ্লিপকাৰ্ট ৱাৰ্ক ফ্ৰম হোম মানে আপোনালোকে ঘৰৰ পৰা সেইটো জব কৰিব পাৰিব। ইয়াত অনলাইন এপ্লিকেশ্যন হয়। গোটেইখিনি আপোনালোকৰ প্ৰচেছটো দেখুৱাম, আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত লিখা চৰকাৰী যদি নেম হয় ফ্লিপকাৰ্ট, আৰু পোষ্ট যিটো আছে 4,630 টোটাল পোষ্ট আছে। কোৱালিফিকেশ্যন লাগিব 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট যদি কৰিছে তেনেহ'লে আপোনালোকে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু যদি চিলেকশ্যন প্ৰচেছ হয় ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন, ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকক মেৰিট লিষ্ট দি দিব। অনলাইন এপ্লাই ডেট 4 ডিচেম্বৰৰ পৰা 2025 4 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে অনলাইন, আৰু 27 জানুৱাৰীলৈকে 2026 চনৰ 27 জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপডেট। আৰু আপোনালোকক দেখিব পাৰিছে ইয়াত পোষ্ট এণ্ড ভেকেঞ্চি টোটাল পোষ্ট আছে 4,600 প্লাছ। নেম অফ দ্য পোষ্ট কি আছে ইয়াত মানে ফ্লিপকাৰ্টৰ বিভাগৰ ফালত যিটো হয় পোষ্ট, এতিয়া মানে বিভাগবিলাক ভাগ আছে। ইয়াত দেখিব পাৰে, চাব পাৰে। ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, ইমেইল স্পৰ্ট এক্সিকিউটিভ আছে, কাষ্টমাৰ ছাৰ্ভিচ আছে, চেল ডিপাৰ্টমেণ্ট আছে, একাউণ্টেণ্ট আছে, ছিকিউৰিটি অফিচাৰ আছে, পেকিং বয়জ আছে, ৱেয়াৰ হাউচ কিপাৰ আছে, ফাইনেন্স মেনেজাৰ আছে, গ্ৰেজুৱেট ট্ৰেইনিং ইঞ্জিনিয়াৰ। ইয়াত মানে যিবিলাক দিয়া আছে আপোনালোকৰ কোৱালিফিকেশ্যন হিচাপত আপোনালোকক সেইটো চাকৰিটো দিয়া হ'ব। এজ যিটো লিমিট হয় 18 পৰা 40 বছৰলৈকে আপোনালোকে সেই পোষ্টত মানে যিকেইটা মানে বিভাগ আছে সেই পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। 18 পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত আৰু গোটেই ডিটেইলছত দিয়া আছে। কেণ্ডিডেট শুড বি পাছড এজ পাৰ নোটিফিকেশ্যন এণ্ড স্পেচিফিক পোষ্ট কেণ্ডিডেট মিনিমাম পাছড 10, 12 এণ্ড গ্ৰেজুৱেট এজ পাৰ পোষ্ট। আপোনালোকে পোষ্ট হিচাপত আপোনালোকক ইটো দিব, মানে ভাগ কৰি দিয়া হ'ব। 10 পাছৰ কাৰণে 4 গ্ৰেডৰ লেভেলৰ চাকৰিটো দিব। হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণে অথবা 12 পাছৰ কাৰণে 3rd গ্ৰেডৰ পোষ্ট সেইবিলাক দিব, মানে এনেকুৱা আৰু পে' স্কেলটো ইয়াত দেখিব পাৰে 32,700ৰ পৰা 54,500 টকা আপোনালোকক মানে এক্সপেক্টেড যিটো মানে চেলাৰী ইয়াত মেনশ্যন কৰি দিছে। 32,700ৰ পৰা 54,500লৈ আপোনালোকক দিব। আৰু যিটো চিলেকশ্যন প্ৰচেছ হয় ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন, প্ৰথমত হ'ব ইণ্টাৰভিউ, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। এপ্লিকেশ্যন যিটো ফিজ হয় ইয়াত নালাগে। EWS, OBC, জেনেৰেলৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নালাগে। SC, ST, PECৰ কাৰণে ইয়াত কোনো এপ্লিকেশ্যন ফিজ নালাগে। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব ইয়াক গোটেইখিনি দি আছে, আপোনালোকে চাব পাৰে। আৰু আপোনালোকে নটিফিকেশ্যন আছে, তাত গৈ আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। ইয়াত কোৱা আছে এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন এট দ্য অফিচিয়েল ৱেবছাইট on before the last date and fill out the application form as per guidelines given in the official notification. After successful submission, please take and print out the application from write note your details. আপোনালোক কি কৈছে যে লাষ্টত যিটো ছাবমিট কৰাৰ পিছত আপোনালোকক যিটো লাষ্টত প্ৰিণ্ট আউট কৰি ল'ব গৈছে সেই কাগজটো, হু কেন এপ্লাই, কোনে এপ্লাই কৰিব পাৰিব? অল ইণ্ডিয়াৰ কেণ্ডিডেটছ মেল এণ্ড ফিমেল সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল। হাউ টু এপ্লাই ফৰ ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট 2025। ইয়াত কৈছে
কোনে কোনে এপ্লাই কৰিব পাৰিব ইয়াত গোটেইখিনি মইতো কৈয়ে দিলোঁ ইয়াতে এপ্লিকেশ্যন যিটো মোড হয় অনলি অনলাইনৰ যোগেদি আপোনালোকে সেইটো এপ্লিকেশ্যনটো কৰিব লাগিব ফিল কৰা ৰিকুৱাৰমেণ্ট ইম্পৰ্টেণ্ট যিটো ডেট আছে ইয়াত দিয়া আছে 4 ডিচেম্বৰত ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট যিটো আছে 27 ডিচেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ডেট অফ ইণ্টাৰভিউ ইয়াত এতিয়া মেনশ্যন কৰি দিয়া নাই যেতিয়াই মেনশ্যন কৰি দিব আপোনালোকে এতিয়া এপ্লাই কৰি শেষ কৰি দিয়ক আৰু যেতিয়া ডেট অফ ইণ্টাৰভিউটো দিব যেতিয়া মেনশ্যন কৰি দিব মই আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' বনাই দিম হ'ব আপোনালোকে যদি এতিয়ালৈকে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কিয়নো আপোনালোকৰ বাবে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' বনাই থাকোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপডেটটো চাই ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু লিংকটো আপোনালোকক দি দিম আপোনালোকে তাৰ পৰাই এইটো কৰিব পাৰিব হ'ব পিছত আপোনালোকৰ নেক্সট আৰু এটা ভিডিঅ' আনিম